নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। প্ৰত্যেক বছৰৰ দৰে এই বছৰো মই ৰাখি বলটো দিব ওলাইছোঁ, কিন্তু গোটেই বছৰৰ ৰাখি বল দিয়া কিছু কষ্ট হয়, বহুত দীঘলীয়া হয়, 1 ঘণ্টা লাগি যায়। সেইকাৰণে মই বহাগ আৰু জেঠ মাহৰ ৰাখি বলটো দিব ওলাইছোঁ। আজি মই কন্যা ৰাশিৰ বিষয়ে কিছু চমুকৈ আলোচনা কৰিম। কন্যা ৰাশি, ৰাশিৰ অধিপতি হৈছে যিহেতু বুধ, আৰু বৰ্তমান বুধ আছে সপ্তমত। ৰাশিৰ অধিপতি হিচাপে যদিও বুধ তাত চন্দ্ৰ বহি থাকে, আৰু যিটো বুধ বৰ্তমান সপ্তমত মংগল আৰু শনিযুক্ত, আৰু যদি চাওঁ আমি অষ্টমত আছে ৰবি আৰু শুক্ৰ, দশমত আছে বৃহস্পতি, দ্বাদশত আছে কেতু, যিহেতু ষষ্ঠত আছে ৰাহু আৰু চন্দ্ৰ। এনেকুৱা আপোনালোকৰ ৰাশিটো গোটেই বহাগতে আৰম্ভ হৈছে, গ্ৰহকেইটা বহি আছে। গতিকে তেনে ক্ষেত্ৰত ৰাশিৰ অধিপতি হিচাপে বুধ যিহেতু আপোনালোকৰ সপ্তমত বহিছে নিচস্থ হৈ, শনি আৰু মংগলযুক্ত, বুধে যিহেতু বুধৰ কাৰণে আপোনালোকৰ সৰু সুৰা সমস্যা হ'ব পাৰে, নাৰ্ভৰ সমস্যা হ'ব পাৰে, যিহেতু বুধ নাৰ্ভৰ কাৰক। গতিকে বুধৰ কাৰণে নাৰ্ভৰ সমস্যা, বিষৰ কাৰক, যিকোনো সমস্যা হ'ব পাৰে। তেনে ক্ষেত্ৰত আপোনালোকে বুধৰ প্ৰতিকাৰ কৰিব, বুধবাৰে নিৰামিষ খাওক, বুধবাৰ পালন কৰক। তেতিয়া আপোনালোকৰ যিসকলৰ সৰু সুৰা সমস্যা আছে তেওঁলোকৰ সমস্যা সমাধান হ'ব, ৰোগাৰোগ্য হ'ব। গতিকে আপোনালোকৰ যদি চাওঁ আমি ৰাশিৰ অধিপতি বুধ যদিও অশুভ, বহাগৰ মাজৰ পৰা বুধ যিহেতু মেষ ৰাশিত প্ৰৱেশ কৰিব, আৰু মেষ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে ৰবি আৰু বুধ একেলগে হ'ব, একেলগে থাকিব। গতিকে ৰবি আৰু বুধ যেতিয়া একেলগে থাকিব তেতিয়া অতি শুভ ফল প্ৰদান কৰিব, যিহেতু বুধাদিত্য যুগ হ'ব। এই বুধাদিত্য যুগত আপোনালোকে ভাল ফল লাভ কৰিব। গতিকে ৰবি আৰু বুধ থকাৰ লগে লগে আপোনালোকৰ বহাগৰ মাজৰ পৰা ৰোগাৰোগ্য হ'ব। যিসকলৰ ৰোগ হৈ আছে, নাৰ্ভৰ সমস্যা আছে, এইবিলাক আপোনালোকৰ